ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ 6 মাহিলীয়া পৰীক্ষা 2024-25ৰ আজিৰ পৰীক্ষা এইটো আজি হৈ গ'ল 100 মাৰ্কৰ প্ৰথম 5টা 1 মাৰ্কৰ বহু বিকল্পী প্ৰশ্ন উত্তৰবোৰ বাছনি কৰা ৰামায়ণৰ মতে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোক প্ৰজা অমৃতৰাজ ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধন কোনে হ'ব এটো লিখিবা ৰাজ তৰংগনী কোনে ৰচনা কৰিছিল উচ্চবৰ্মন মেঘবাহন কলহন অমৃত প্ৰবাহ আৰব মৰুভূমি বাস কৰা অঘৰী জাতিটো আছিল বেদুইন স্কিম আৰ্য মৌৰ্য দুৰ্নীতি বুলিলে আমি কি বুজো বৃত্তিমুখী কামকাজ ঔদ্যোগিক মনোভাৱ শিক্ষাৰ অভাৱ নীতিৰ বিৰুদ্ধে কামকাজ উপৰন্ত সম্পদ বুলিলে আমি বুজি পাওঁ সূৰ্যৰ পোহৰ খনিজ সম্পদ বনজ সম্পদ কয়লা বা পেট্ৰলিয়াম 2 মাৰ্কৰ আহিছে 2 নম্বৰত উত্তৰ লিখা 6টা আছে 6 মাৰ্ক দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল মৌৰ্যসকলৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল স্কিমসকলৰ প্ৰধান জীৱিকা কি প্ৰবৰ্জন মানে কি বুজা এবিধ প্ৰাকৃতিক সম্পদৰ নাম লিখা এবিধ ক্ষয়শীল সম্পদৰ নাম লিখা 3 নম্বৰ উত্তৰ লিখা কানাই বৰশী বোৱা হিলা লিপিত কি লিখা আছে দেৱনাম এইবিলাক 2 মাৰ্কৰ দেৱনাম প্ৰিয় উপাধি কোনে আৰু কিয় লৈছিল অশোক ধৰ্ম প্ৰচাৰৰ বাবে সিংহলৈ কাক কাক পঠাইছিল বিন্দুহাৰ কোন আছিল মৌলিক প্ৰয়োজন কাক বোলে তাৰ পিছত আছে দৰিদ্ৰতা বুলিলে কি বুজা তেল শোধনাগাৰত থকা ঠাই দুখনৰ নাম লিখা বৃত্তি বা জীৱিকা বুলিলে কি বুজা মানচিত্ৰ কাক বোলে পৃথিৱীৰ উপৰি ভাগত মহাদেশৰ আৰু মহাসাগৰ কেইখন আছে 3 মাৰ্কৰ আছে 24 মাৰ্ক উত্তৰ লিখা বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় হৰিহৰ যুদ্ধ বুলি কোৱা হয় হাসপাৰ পৰিধান কৰা 3টা প্ৰয়োজনীয়তা লিখা সামাজিক আৰু ব্যক্তিগত প্ৰয়োজনীয়তা কাক বোলে জনসংখ্যাৰ ঘনত্ব মানে কি ইয়াক কেনেদৰে লোৱা হয় 3 মাৰ্কৰ 3টা কুটিৰ উদ্যোগৰ নাম লিখা মানচিত্ৰৰ সহায়ত আমি কি জানিব পাৰো বাৰ্ষিক গতিৰ ফলাফল লিখা নগৰীকৰণ বুলিলে কি বুজা 5 নম্বৰ উত্তৰ লিখা এইবিলাক 4 মাৰ্কৰ 5টা আছে 20 মাৰ্ক অশোক ৰাজত্বকালৰ ধৰ্মীয় অৱস্থাৰ বিষয়টো চমু বিৱৰণ দিয়া শিক্ষা সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰ কেনেদৰে হৈছিল লিখা তাৰ পিছত আছে বাকি প্ৰশ্নকেইটা তোমালোকে চাবা এইকেইটা মই দেখাই দি আছো প্ৰশ্নকেইটা তাৰ পিছত 7 নম্বৰত খালি টাইপৰ কৰা 8 নম্বৰ ইংৰাজী প্ৰতিশব্দ ঠিক এনেকুৱা প্ৰশ্নকেইটা তোমালোকে চাবা গতিকে তোমাৰ অঞ্চলত থকা এখন সাপ্তাহিক বজাৰৰ বিৱৰণ এইটো 10 মাৰ্ক আহিছে গতিকে এইটো আছিল ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন গতিকে এনেকুৱা প্ৰশ্ন তোমালোকে চাবা